কয়লাভৰ্তি বাহনৰ নথি পত্ৰ পৰীক্ষা কৰিবলৈ অসম আৰক্ষীৰ সাহস নাই। বৰহুলা দুৰ্ঘটনাগ্ৰস্ত বাহনৰ চালকৰ বিস্ফোৰক স্বীকাৰোক্তি। তিতাবৰ বৰহুলাৰ ইকৰণেৰ চৰাইবাহী গাঁৱত কয়লাভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত। বুধবাৰে নিশা তিতাবৰৰ বৰহুলাৰ ইকৰাণীত এখন অবৈধ কয়লাভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়। কয়লাভৰ্তি ট্ৰাকখনৰ নাই কোনো বৈধ নথি, পাৰ্মিট, চালানকে ধৰি ট্ৰানজিট পাৰ্মিট। উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ পৰা বৰহুলালৈ প্ৰায় 250 কিলোমিটাৰ জোৰা পথ আৰক্ষীৰ চকুত ধুলি দি আহি বৰহুলা পালেহি। এই কথাই উদঙাই দিছে আৰক্ষী প্ৰশাসনৰ ফুপুলা স্বৰূপ। আনহাতে কয়লাভৰ্তি বাহন চালকৰ বিস্ফোৰণ স্বীকাৰোক্তি। অসম আৰক্ষীৰ সাহস নহয় কয়লাভৰ্তি বাহনৰ নথি পত্ৰ পৰীক্ষা কৰিবলৈ। ড্ৰাইভাৰৰ মন্তব্য অনুসৰি কোনো আৰক্ষী থানাই বা আৰক্ষীয়ে গাড়ী নৰখায় আৰু ৰখালেও কয়লা আছে বুলি ক'লে এৰি দিয়ে। তেন্তে কাৰ আশীৰ্বাদত চলিছে এনেধৰণৰ চোৰাং কয়লা সৰবৰাহ। কয়লাসমূহ মাৰ্ঘেৰিটাৰ পৰা বৰহুলা চাহ বাগিচালৈ অনা হয় বুলি চালকে কয়। ঘটনাস্থলীত বৰহুলা আৰক্ষী উপস্থিত হয়। এই নথি পত্ৰবিহীন কয়লাভৰ্তি বাহনখনৰ ওপৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। এতিয়ালৈকে দেখা গৈছে যে পুলিচো আহিছে, হয়, তাৰ কোনো ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। তেওঁলোকে হেৰিৰ লগত কথা পাতি আছোঁ কৈছে, কিন্তু তেওঁলোকে কৈছে যে এই ৰাস্তাটো নেটৱৰ্কৰ কাৰণে ভুল হ'ল বুলি কৈছে। আৰু নেটৱৰ্কৰ কাৰণে ভুল হ'ল ঠিক আছে, তেওঁলোকে তাত ৰাস্তাটো সুধি চাব লাগিছিলে যে এইফালে কেনেকৈ পায়। তাৰ পিছত তাৰ আগত কৈছে কি তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰি আহিছে নে নাই কৰা সেইটো তেওঁলোকে জানে। এতিয়ালৈকে ৰাতিপুৱা হোৱাৰ তেওঁলোকে ৰাতি কৰিছে যে নাজানো। এতিয়ালৈকে তেওঁলোকৰ আমি পৰীক্ষা কৰি চালোঁ বা সেয়ে পৰীক্ষা কৰি চালোঁ, তাত ধৰা নপৰিব। আৰু কয়লাভৰ্তি গাড়ী বুলি ক'লে তেওঁ মাৰ্ঘেৰিটাৰ পৰা আহি আছে, তথাপিতো তেওঁক কোনো থানা নৰখায় বোলে। কয়লা বুলি ক'লে নিশ্চয় এতিয়া গম পোৱা গৈছে যে তাত ডাঙৰ এটা চিণ্ডিকেট সোমাই থাকে। সেইটো ইয়াৰ বুলি কথা নহয়, সকলোৱে জানে। সেইটো কয়লা বুলি কোৱা মাত্ৰক গাড়ীবিলাক থানায়ো এৰি দিয়ে বুলি কৈছে। পুলিচে কোনো হেৰি ব্যৱস্থা নলয়, সেইকাৰণে তেওঁলোকক এৰি দিয়াৰ কাৰণে সেইকাৰণে সুবিধা পায় তেওঁলোকে ইয়াৰ ৰাস্তাত সোমাব ব্যৱস্থা নাই। এতিয়ালৈকে দাবী জনাইছোঁ যে আমি যি পৰ্যন্তলৈকে প্ৰশাসন আহক বা অন্য কোনোবা আহক এই গাড়ী খালী কৰিবলৈ দিয়া নহ'ব। আমাৰ গাঁৱৰ ৰাইজৰ হিচাপে আমি দাবী জনাইছোঁ, যেতিয়ালৈকে ৰাস্তাৰ বস্তুখিনি মানে মেটেৰিয়েলছখিনি আহি নাপাবহি তেতিয়ালৈকে আমি গাড়ী খালী কৰিবলৈ দিয়া নহ'ব। আৰু ৰাস্তাটো ক্ষতিপূৰণ আমাৰ সম্পূৰ্ণভাৱে আমি দিবই লাগিব, তেতিয়াহে আমি গাড়ী খালী কৰিবলৈ দিম, তাৰ পৰাহে গাড়ী আমি উঠাই নিবলৈ দিম। নহ'লে আমি পুলিচ প্ৰশাসন আহিলেও আমি এইটো সুবিধা দিয়া নহ'ব। তেওঁলোকে হেৰিৰ পৰা কয়লা মাফিয়াৰ পৰা যি খাই খাওক, কিন্তু আমাক ৰাস্তা বনাই দিব লাগিব। পুলিচ প্ৰশাসনকো আমি সেইমতে দাবী জনাম। কয়লাটো মই ইয়াত অনা নাই, মই অকল কয়লাত আনো, খালি ইয়ালৈ নানো, গুৱাহাটীত নিওঁ। মাৰ্ঘেৰিটা এইটো আপোনাৰ যাব, এইটো কি বুলি কৈছিলে, বৰহুলা চাহ ফেক্টৰী। চালান তালান একো নাই, গাড়ী কাগজ পত্ৰ চব আছে। এইবিলাক মানে কয়লা গাড়ীত কাৰো নাহে, কয়লাত এইটো হেৰিয়ে নাই, ডাইৰেক্ট লোড কৰা আহি থাক। মাৰ্ঘেৰিটা না না ক'তো নাই ডাইৰেক্ট। নহয় ইয়ালৈতো মই আহি পোৱা নাই, সেইটো কাৰণেতো মই এইটো মিষ্টেক ৰাস্তাত সোমাইছোঁ। নাই মোৰ মানে মেপত এইটো ৰাস্তা দেখাইছে, মই সেইটো কাৰণে এইফালে সোমাইছোঁ। মই আহি আছিলোঁ যোৰহাটৰ পৰা, মানে বাইপাছৰ পৰা চিধা ৰাস্তাত আহি আছিলোঁ। কেনেকৈ সোমালে মানে মেপত দেখাইছে, গাড়ীটো আহিছোঁ, আহি থাকোঁতে বহি গৈছে। তেনেহ'লে মই যদি মদ খাইছোঁ আনক পাই পানক, মই মদ খাওঁ নাখাওঁ পাইপ ভৰাওক, তেতিয়া গম পাব না। নহয় ৰাতি খাইছোঁ নাখাওঁ, মোক পাইপ ভৰাওক, চেক কৰক না। ইয়াত এই ডিব্ৰুগড় যোনটো যে অভাৰব্ৰিজখন বাঢ়ে তাত গোল চক্ৰ আছে, তাত মানে পাইপ ভৰাই পঠায়। নহয় তাত সেইটো চেক কৰে এনেই, কেতিয়াবা পাইপ ভৰাই, সদায় নকৰে। অঁ নহয় থানাত ক'তো নৰখায়, একো হেৰি নকৰে, চিধা আহি থাকে। মানে কি আছে কয়লা, বছ ৰাখিলেও মানে কি আছে কয়লা আছে বুলি ক'লে গৈ থাক। MVI ধৰক, MVI চেমভিআই যোনে ৰাখক, কি আছে কয়লা বুলি ক'লে গৈ থাক। তিতাবৰৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।